মোৰ ট্ৰেইন যাত্ৰাটো অলপ সুকীয়া দেখিছে নহয় মানুহ ইমান নাই ট্ৰেইনখনত গতিকে ধুনীয়াকৈ নিজৰ মৰ্জিমতে গৈ থাকিব পাৰি মৰ্নিং জনাইছোঁ সকলোকে আৰু মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি স্বাগতম জনাইছোঁ দুদিনৰ কাৰণে ঘৰত আহিছিলোঁ গুৱাহাটীৰ পৰা আৰু আজি ফাইনেলি যাব ওলালোঁ এতিয়া হেলয় থ'ব গৈ আছে আৰু বেটাক স্কুলত পঠিয়াই দিলোঁ যেহেতু এক্সাম 9 তাৰিখৰ পৰা কিবা কবি হেল কিবা কবি কি কম আৰু এবাৰ গোটেইখিনি দায়িত্ব পুৰা কৰিব লাগিব সেইখিনি মানে বেটাও ট্ৰেইনত উঠাই দিব যাব খুজিছিল কিন্তু তাক কিবা কিবি কৰি মানালোঁ মানে এক্সাম আহি আছে যিহেতুকে কি শিকায় ঠিক নাই গতিকে ভাবিলোঁ নাই স্কুলত পঠিয়াটোৱে ঠিক হ'ব বুলি স্কুলত পঠিয়াই দিলোঁ তো এতিয়া গৈ আছোঁ বাই বাই চাই থাকিব ভিডিঅ'টো শেষলৈকে কি কৰিলোঁ এইকেইদিন দেখুৱাই থাকিম লাহে লাহে মানে বাহিৰত একদম নেৰানেপেৰা বৰষুণ এইকেইদিন যে অহাৰ পৰা বৰষুণ দিব ধৰিছে বৰষুণে নেৰে কিন্তু উপায় নাই আৰু এই ভিডিঅ'খিনি আছিল 30 তাৰিখৰ এয়া হেলয় লৰালৰিকে অকণমান শাক পাচলি কাটি আছে যিহেতু আজি হেলয় বিশেষ কাম এটাত ঘৰলৈ যাব আৰু সেয়ে ভাবিছে অকণমান শাক পাচলি লৈ যাব পাৰিলে ভাল যিহেতু এতিয়া ঘৰৰ ফালে আমাৰ চাৰিওফালে বানপানীৰ দৰে হৈ পৰিছে শাক পাচলিৰ গাছবোৰ চব মৰি গ'ল সেয়ে আমাৰ ইয়াত অকণমান আছে যিহেতুকে আৰু আমাৰো শাকনিখন একেবাৰে জংঘল হৈ গৈছে যিহেতু এতিয়া ময়ো ঘৰত নাই আৰু হেলনো অকলে কিমান কি কৰিব ইফালে ল'ৰাক স্কুল পঠোৱাৰ পৰা আদি কৰি গোটেইখিনি অকলে কৰিবলগীয়া হৈছে সেয়ে বহুত কষ্ট হৈছে আৰু এয়া দেখিছে নহয় ভাত কেৰেলা আমাৰ ঘৰৰ ছিঙিলে আৰু এইখিনি লৈ যাব ঘৰত এয়া পাচলি এইখিনি পালে কাৰণ বৰষুণো দি আছে বেছি কাটিব নোৱাৰে আছে যদিও ইমানখিনিয়ে পালে আৰু এইখিনি এতিয়া ঘৰত লৈ যাব তো এয়া পাচলি বান্ধি ওলালে যাব এয়া গাড়ী ঘূৰালে এতিয়া যাব স্কুটি লৈ যোৱাৰ কথা আছিল কিন্তু বতৰে মানা কৰিলে যেন স্কুটিখন লৈ যাব তেনেকুৱাই হ'ল আৰু এতিয়া গাড়ীখনে লৈ যাবলগীয়া হৈছে যিহেতু এতিয়া মাহৰ লাষ্ট ন বহুত বেছি প্ৰব্লেম হয় আৰু ইফালে হেলক উলিয়াই দি যিহেতু কালি ময়ো যাব লাগিব গুৱাহাটী আৰু ময়ো নিবৰ কাৰণে এইখিনি শাক পাচলি অকণমান য'ত যি পাইছোঁ বৰষুণটো এৰা সময়তে গোটেইখিনি উঠাই ল'লোঁ এয়া দেখিছে নহয় ভালেখিনি পাচলি আৰু যে এইখিনি ওজনো হ'ব ভালেখিনি আৰু ইমানখিনি পাচলি নহয় জানো এয়া হৈছে সৰু জলকীয়া ঘৰৰ এই মাখা চব্জি চাওকচোন নিবলৈ ওলাইছোঁ এখন সৰু সুৰা দোকান দিব পৰা যাব গুৱাহাটীত গৈ দেখিছে নহয় এয়া হৈছে ক'লা কচু আৰু এই ভিডিঅ'টো হ'ল নেক্সট দিনা মানে 31 তাৰিখৰ দিনা আৰু প্ৰথমে ল'ৰাক পঠাই লৈছোঁ স্কুলত লৰালৰিকৈ যিহেতু মই যাম আজি আৰু বহুত বেছি কাম থাকে নিহাল বাই বাই ঈশান ঈশান যা বাই বাই হ'ব আনিম যা পাপা বাই বাই হ'ব কেৰেং আনিম বাছ আনিম আৰু স্কুলত পঠাই দি ময়ো প্ৰায় ৰেডি আৰু ইফালে ভাত নাখাওঁ বুলি ক'লোঁ কিন্তু হেলো আহি পায়ে ভাত অকণমান খাই যা বুলি কোৱাত অকণমান বাঢ়ি ল'লোঁ বাৰু আৰু এতিয়া খাই আছোঁ যোৱাকালিৰ মাংস আছিলে অকণমান আৰু এয়া দেখিছে নহয় যাব ওলালোঁ আৰু এই পৰিৱেশটো হৈছে আমাৰ বাহিনীৰ চাওকচোন কিমান বেছি ধুনীয়া লাগে নহয়নে বাৰু একদম মানে কি ক'ম আৰু এইফালে হৈছে আমাৰ বাহিনীৰ মন্দিৰ ভাগ ইয়াতে আমাৰ সকলোৰে বাহিনীৰ মংগলাৰ্থে পূজা অৰ্চনা কৰা হয় আৰু কথা মানে মই নাথাকোঁতে হেলয়ে ইমান দৌৰা দৌৰি কৰি মানে হাতৰ এই কিলাকুটিত যে মানে দৰ্জাৰ কিবাত লাগি চৌকাটত লাগি ফুলি গ'ল মানে ভিতৰত হাড্ডিটোৱে থেতলা খালে নেকি ডক্তৰ দেখাবলগীয়া হ'ল প্লাছ এক্সৰে কৰা হ'ল না এক্সৰে কৰিবলগীয়া হ'ল মানে বহুত কিবা কিবি আৰু আহিলোঁ ঘৰত কিবা কিবি বহুত কাম কৰি থৈ যাম বুলি শেষতকৈ এটাও নহ'ল মন চন বেয়া আৰু এটা বিশেষ কামত আহিছিলোঁ কিন্তু সেই বিশেষ কামটো যেনিবা হ'ল তো এনেকুৱাই আৰু আজি ফাইনেলি যাব লগা দিনটোৱে আহি গ'ল মানে ইমান যে পটাপট যায় নহয় দিনবিলাক কম আৰু মোৰ ট্ৰেইন যাত্ৰাটো অলপ সুকীয়া দেখিছে নহয় মানুহ ইমান নাই ট্ৰেইনখনত গতিকে ধুনীয়াকৈ নিজৰ মৰ্জিমতে গৈ থাকিব পাৰিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ বহুত বেছি ভাল দেখুৱাই সেউজীয়া পৰিৱেশবিলাক আৰু এতিয়াতো আৰু ধুনীয়া হৈ আছে বৰষুণ দি আছে যিহেতুকে চাওকচোন ইমান ধুনীয়া পৰিৱেশ ব্ৰহ্মপুত্ৰ পঞ্চৰত্ন ব্ৰিজ বাৰিষা বতৰ
চাৰিওফালে নৈ বিল জান-জুৰি পানীৰে উপচি ভৰি পৰিছে। ইয়াত দেখিছে নহয়, এয়া হৈছে আমাৰ পঞ্চৰত্ন ব্ৰিজ, ব্ৰহ্মপুত্ৰ নদী। আগতে যে আমি এনেকুৱা নদীৰ পাৰে যেতিয়া গাড়ী বা ট্ৰেইনত উঠি যাওঁ, খুচুৰা পইচা দলিয়াই দি গৈছিলোঁ। আপোনালোকে দিছিলনে বাৰু? বহুত বেছি ভাল লাগে মোৰ এনেকুৱা নদী, পাহাৰ, সেউজীয়া এইবোৰ যে মোৰ সঁচাকৈ বহুত বেছি প্ৰিয়। বহুত ভাল লাগিছে নহয় না? আৰু যিহেতু আজিৰ ট্ৰেইন যাত্ৰাটো আছিল মোৰ অকলশৰীয়া আৰু এটা ডব্বাত প্ৰায় মই অকলে বুলি ক'লেও ভুল কোৱা নহ'ব, দুই এজন আহে ইফাল সিফাল গুচি যায়। কিন্তু মই য'ত বহিছিলোঁ মানে তাত চাৰিওফালে ছিটকেইটা খালী আছিল। যি কি নহওক বহুত বেছি ভাল পালোঁ আজিৰ ট্ৰেইন যাত্ৰাটো কৰি। আৰু য'ত যি ভাল পালোঁ অকণমান ভিডিঅ' ক্লিপ লৈ থলোঁ, ভিডিঅ' এটা বনাম বুলি। আৰু এয়া দেখিছে নহয়, অসমৰ পৰিস্থিতি এতিয়া খুবেই বেয়া, চাৰিওফালে বানপানী। কিন্তু উপায় নাই, কি কৰিম, বাৰিষা বতৰ। এয়া আহি পামহি আৰু। কিন্তু আহোঁতে ৰাস্তাত ইমান দেখিলোঁ নহয় বানপানী, মানে কি ক'ম আৰু, মন চনবিলাক বেয়া। এটা সময়ত যে আমিও বানপানীত ভুগিছিলোঁ জানেনে? বানপানী এটা উৎসৱৰ দৰে হৈছিল মানে আমাৰ তাতে। প্ৰত্যেক বছৰে বানপানী অহাটো এটা যেন উৎসৱ তেনেধৰণৰ আছিল এটা সময়ত। আৰু তেতিয়া খুব বেছি ভাল পাইছিলোঁ জানেনে? ঘৰৰ চোতালতে মাছ আহিছিল, কিবা আহিছিল, এইবোৰ ধৰিবলৈ যে বহুত বেছি মন আছিল। কিন্তু মায়ে তেতিয়া বহুত বেছি গালি দিছিল। কিন্তু ভাবোঁ, ঘৰৰ চোতালতে মাছ আহিছে আৰু মায়েনো ইমান গালি পাৰিব লাগেনে? কিন্তু কি কাৰণত গালি পাৰিছিল, যেতিয়া এনেদৰে পৰিস্থিতি বেয়া হয়, বানপানী বা কিবা হয়, ঘৰৰ মুৰব্বীবিলাকৰ কিমান টেনশ্যন, কিমান মানে কি থাকে, সেয়া হয়তো সেইখিনি সময়ত আমি অনুভৱ কৰিব পৰা নাছিলোঁ। যি কি নহওক, এয়া কি ক'ম আৰু, ইমানে আছিল আজিৰ ভিডিঅ'টো। চাই কেনেকুৱা পালে জনাব। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।